নমস্কাৰ। ৰাজনীতিকৰ কথা বতৰা বাদ দি দুদিনমানৰ কাৰণে ফুৰিবলৈ আহিছোঁ অলপ। ময়ো আজি গছৰ পুলি লৈ আহিছোঁ মোৰ গাড়ীখনত। এইটো মোৰ গাড়ী আৰু ইয়াতে গছৰ পুলি এটা লৈ আহিছোঁ। এইটো গাড়ীটোতে লৈ আহিছোঁ। এতিয়া মই য'ত আহিছোঁ ইয়াত দেখা পাওঁ গোটেই চাহপাতৰ বাগান। একদম সৌন্দৰ্য, খুব ধুনীয়া সৌন্দৰ্য। আৰু যিহেতু মই এবাৰ ভালকৈ এই গাড়ীৰ লৈ অহা গছৰ পুলিটো আনিছোঁ, মই এতিয়ালৈকে মানে ৰোপণ কৰা নাই, মানে পুতা নাই। ক'ত পুতিম ক'ত নুপুতো মই এৰিয়া বিচাৰি পোৱা নাই। গতিকে অলপ যাব লাগিব বহুত দূৰলৈকে। ৰাজনীতিকৰ কথা বহুত দিন ক'লোঁ, আপোনালোকে ভালকৈ চাই সকলো পাৰ্টিৰ কথাই কৈছোঁ, বিজেপিৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ পৰা, কক্ৰচ পাৰ্টিৰ পৰা। যিহেতু একদম ব্ৰেইন মানে মগজু মানে একদম ঠিক নোহোৱা হৈ গৈছে। গতিকে ভাবিলোঁ অলপমান যদি ফুৰি আহোঁ মন মগজু ভালে থাকিব। সেইবাবে ওলাই আহি একদম ভিতৰৰ মানে মই চানডুবিৰ ফালেই আহিছোঁ। প্ৰায় আহোঁৱে সেইফালে বাগানৰ ফালে আহিছোঁ। আহি এতিয়া মই যিটো গছৰ পুলি লৈছোঁ সেই গছৰ পুলিটো এটা জেগাত মই ৰুম। সেইটো ৰুই দিলে মানে মই ভিডিঅ' বনাম বাৰু, সেইটো আপোনালোকে দেখা পাব। গতিকে 2টামান বজাতে ওলাই আহিছোঁ। আজি দুদিনমান ঘূৰিম ইয়াতে, ফুৰিম এই ৰাস্তাটো এইটো। আৰু গোটেই এৰিয়া কিন্তু একদম চাহপাতৰ বাগান, একদম চাৰিওফালে চাহপাতৰ বাগান। বাগানৰ ফালে অলপ যাওঁ। চাহপাতৰ একদম আপুনি দেখা পালে ভালেই পাব যে ইমান অসমত সকলোতকৈ বিখ্যাত হৈছে চাহপাত। কিন্তু চাহপাতৰ কথা মই ক'ম দেই, চাহপাত কিন্তু যদিও খুব বিখ্যাত, ইয়াৰ কিন্তু মানে ভাল গুণ আছে, বেয়া গুণো আছে। এই কথাটো কিন্তু হয়তো চাগে অসমৰ জনসাধাৰণে জানে নে নাজানে সেইটো নাজানো। ইংৰাজে যিহেতু চাহ খাইছিলে, ইংৰাজেও খালে, অসমৰ মানুহো খালে, ভাৰতৰ মানুহো খালে। কিন্তু ইয়াৰ এটা খুব বেয়া গুণো আছে। কিন্তু সেই বেয়া গুণটো, ভাল গুণটো সকলোৰে থাকে, বেয়া গুণো এটা আছে। বেয়া গুণটো মই আগত ভিডিঅ' বনালে জনাম, কিন্তু এতিয়া মানে বিশেষকৈ মই বহুত দূৰৰ পৰা আহিছোঁতো, গুণটো মই এতিয়া নকওঁ। কাৰণ যদি মই কওঁ আপোনালোকে ক'ব কি যে এই কি কৈ আছে। প্ৰমাণ সহকাৰে মই ক'ব পাৰিম যে চাহপাতৰ এটা বেয়া গুণো আছে। ভাল গুণটো নিশ্চয় যথেষ্ট। বেয়া গুণটো মই যেতিয়া আৰু এবাৰ এটা ভিডিঅ' বনাম সেই ভিডিঅ'টোত মই আপোনালোকক ক'ম। কিন্তু মই এতিয়া এটা দুটা নহয়, 3-4টামান মই গছৰ পুলি মই নিজে লৈ আহিছোঁ। এটা জামৰ লৈ আহিছোঁ, এটা জলফাই আৰু এটা আপোনাৰ কৃষ্ণচূড়া। সেই লৈ মই ঘৰৰ পৰা ৰাওনা হৈছোঁ। হৈ আহি একদম মই এই মোৰ গাড়ীখনতে, সৰু এটা গাড়ী, এই গাড়ীখনতে মই লৈ আহিছোঁ, এইটো গাড়ীটোতে। তাৰপিছত ইফালে মানুহৰ কিন্তু আপোনাৰ নাই, মানে ভিৰ নাই, মানুহ প্ৰায় নায়েই। আপুনি চাৰিওফালে চাব পাৰে, মই চাৰিওফালে এবাৰ দেখাই দিওঁ। মানুহ মানে একেবাৰে ইয়াতে বহুত কম। কিন্তু এটা কথা মই চৰকাৰক কিন্তু মই যিহেতু যিকোনো কথা ক'লে অলপমান হ'লে মোৰ ৰাজনীতিক আহেই। কাৰণ ৰাজনীতিকৰ বাতাবৰণত সোমাই থকা মানুহটো মই, গতিকে ৰাজনীতিকৰ বাতাবৰণত অলপমান আহে। কথাটো কি, যদি মানুহৰ অলপ সমাগম যদি ইয়াতে বেছি হয়, তেতিয়া কিন্তু উন্নতি বা ডেভেলপটো অলপ বেছি ভালকৈ হ'ব। এইফালে কিন্তু আপোনাৰ এই পাহাৰটো দেখিছেনে? এই পাহাৰটো মেঘালয় ছাইডৰ পাহাৰ। আৰু এই ৰাস্তাটোৰ ইফালে মেঘালয়, ইফালে অসম, ইফালে চাহপাতৰ ফালে অসম। এই মেঘালয়ৰ ফালে মেঘালয় চৰকাৰে উন্নতিকৰণ কৰে, আৰু অসমততো অসমেই উন্নতিকৰণ কৰিব। কেনেকৈ উন্নতিকৰণ হ'ব, কি অফিচ চফিচ আহিলে উন্নতি হয় নেকি চাবচোন। আজি ৰাজনীতিকৰ কথা ইমান নকওঁ আৰু ভালকৈ ক'ম। ভিডিঅ'টো এৰো এতিয়া গৈ মই নিজে মানে আৰু যিটো গছ মই আনিছোঁ 3টামান গছ, সেইটো পুতিব লাগিবতো, মানে ৰুব লাগিব। ভালকৈ ৰুই দিম। ধন্যবাদ দেই।